এয়া হ'ল এফালৰ পৰা আৰু এগৰাকী যুৱতীৰ ওচৰলৈ আহিছোঁ। বাইদেউ আপোনাকো মাৰপিট কৰিছে, চকুত মোক চকুত মাৰিছে। এহেঁতৰ পুলিচে একো কৰা, পুলিচে ওচৰতে মাৰিছে মোক, চবে পুলিচে ওচৰত মাৰিছে। মই একো কৰা নাই, এহেঁতে আহি কিনে মোক মাৰিছে ডাইৰেক্ট। পুলিচে একো কৰা নাই, কিন্তু পুলিচে ওচৰত কিন্তু মাৰিব নালাগিছিল। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰী কি আহ্বান জনাম, জনাইওতো লাভ নাই। কিমান বছৰৰ পৰা এনেকুৱা বিবাদ চলি আছে, সদায় সদায় ৰাতি আহি আক্ৰমণ কৰে। আজি এক্সট্ৰিম হৈ গ'ল, আজি এক্সট্ৰিম হৈ গৈছে। মাৰধৰ কৰিলে এই সাংবাদিক লিখিব আহিছে, কিন্তু মাৰধৰ কৰিলে এতিয়া ৰাস্তালৈ ধৰিব আহিছে ইয়াতে। এয়া হ'ল এফালৰ পৰা আৰু এগৰাকী যুৱতীৰ ওচৰলৈ আহিছোঁ। বাইদেউ আপোনাকো মাৰপিট কৰিছে, চকুত মোক চকুত মাৰিছে। এহেঁতৰ পুলিচে একো কৰা, পুলিচে ওচৰতে মাৰিছে মোক, চবে পুলিচে ওচৰত মাৰিছে। মই একো কৰা নাই, এহেঁতে আহি কিনে মোক মাৰিছে ডাইৰেক্ট। পুলিচে একো কৰা নাই, কিন্তু পুলিচে ওচৰত কিন্তু মাৰিব নালাগিছিল। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰী কি আহ্বান জনাম, জনাইওতো লাভ নাই। কিমান বছৰৰ পৰা এনেকুৱা বিবাদ চলি আছে, সদায় সদায় ৰাতি আহি আক্ৰমণ কৰে। আজি এক্সট্ৰিম হৈ গ'ল, আজি এক্সট্ৰিম হৈ গৈছে। মাৰধৰ কৰিলে এই সাংবাদিক লিখিব আহিছে, কিন্তু মাৰধৰ কৰিলে এতিয়া ৰাস্তালৈ ধৰিব আহিছে ইয়াতে।